নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গহপুৰৰ পৰা সুনিতা দাসে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া পলম নকৰি আগবাঢ়ো সুনিতাৰ অভিজ্ঞতাৰ ফালে কিন্তু তাৰ আগতে আপোনালোকক এটা ভয়েস নোট শুনাব বিচাৰিছোঁ গতিকে মন দি শুনিবচোন নমস্কাৰ ঝৰ্ণাবা মোৰ নাম সুনিতা দাস আৰু মোৰ ঘৰ বিশ্বনাথ জিলাৰ গহপুৰত আৰু মই বৰ্তমান এইচএছ পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছোঁ আৰু আপোনাৰ যিটো অনুষ্ঠান সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা সেই অনুষ্ঠানটো শুনি মোৰ খুব ভাল লাগে মই সদায় আপোনাৰ ভিডিঅ'লৈ বাট চাই থাকোঁ অভিজ্ঞতাসমূহ ভয় লাগে যদিও কিন্তু ভালো লাগে এই শিতানটো আচলতে মোৰ খুবেই প্ৰিয় আৰু মোৰ লগতো কিছুমান পেৰানৰ্মেল মানে ঘটনা ঘটিছিলে যিবোৰ ঘটনা মই আজি আপোনাৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ সদায় মই ভাবি থাকোঁ আপোনাক কম বুলি কিন্তু শ্বেয়াৰ কৰা হোৱা নাছিল আজি সাহস কৰি ভাবিলোঁ আপোনাক কওঁৱেই আৰু মই আপোনাক লিখিও মানে মেছেজটো আপোনাক লিখি পেলাইও মই সেন্ড কৰিব পাৰিলোঁ হয় সকলোৱে চাগে আপোনাক লিখি পেলাই মেছেজ দিয়ে কিন্তু মই আচলতে চকুৰে দেখা নাপাওঁ সেইবাবে মই আপোনাক এনেকৈ ভয়েস মেছেজৰ জৰিয়তে মোৰ ঘটনা শ্বেয়াৰ কৰিবলৈ লৈছোঁ মই আশা কৰিছোঁ আপুনি ধৈৰ্য ধৰি পেলাই মোৰ মেছেজটো মানে মোৰ কথাবোৰ শুনে যদি আপোনাৰ ভাল লাগে তেনেহ'লে মোৰ ঘটনাবোৰ মোৰ অভিজ্ঞতাসমূহ আপুনি আপোনাৰ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিব বুলি মই এয়া আছিলে সুনিতাই দিয়া এটা ভয়েস মেছেজ এই মেছেজটো দিয়াৰ পিছত সুনিতাই আচলতে তেওঁৰ অভিজ্ঞতাখিনি লিখিও পঠিয়াইছে ইমান সুন্দৰকৈ অসমীয়া শুদ্ধ অসমীয়াত এটাও বানান ভুল নকৰাকৈ তেওঁ নিজৰ অভিজ্ঞতা মোলৈ লিখি পঠিয়াইছে আৰু সেয়েহে প্ৰথমতে মই সুনিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুনিতা তোমাৰ মানে মাতটো শুনি আচলতে মই আজি কথা ক'বলৈ অকণমান সংকোচ বোধ কৰিছোঁ কিজানি মোৰ মাতটো তোমাৰ মাতৰ তুলনাত তল পৰি যায় সঁচা কথা কৈছোঁ ইমান শুৱলা মাত ইমান শুদ্ধ অসমীয়াত তুমি কথাখিনি কৈছা তাৰোপৰি তুমি মানে চকুৰে দেখা নাপাওঁ বুলি কৈছা তাৰ পিছতো ইমান শুদ্ধ অসমীয়াত শুদ্ধকৈ এটাও বানান ভুল নোহোৱাকৈ লিখি পঠিয়াইছা তাৰ বাবে অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ তোমাক আৰু তুমি যিটো কথা কৈছা যে তুমি অপাৰক তুমি মানে দেখা নোপোৱা আচলতে তোমাৰ তুলনাত আমি মানুহবোৰেহে চাগে শুদ্ধটো ভালটো দেখা নাপাওঁ তুমি সকলো ফালৰ পৰাই পৰিপূৰ্ণ সুনিতা গতিকে কেতিয়াও দুখ নকৰিবা যে তোমাৰ কিবা এটা আনতকৈ কিবা এটা কম আছে বা তোমাক ভগৱানে অকমান মানে বেলেগ ধৰণে সজিলে হয়তো চাগে তোমাৰ যিটো মানে তোমাৰ যিটো কেপাচিটি আছে সেইটো বেলেগৰ নাই তোমাৰ যিটো সহনশীলতা আছে সেইটো বেলেগৰ নেথাকিব বুলি ভাবি ভগৱানে তোমাক অকমান বেলেগ ধৰণে সজিলে আৰু তুমি তেনেদৰে সুন্দৰ গতিকে প্ৰথমতে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমাৰ অভিজ্ঞতাটো মোৰ লগত শ্বেয়াৰ কৰাৰ বাবে এতিয়া পলম নকৰি আগবাঢ়ো সুনিতাৰ অভিজ্ঞতাৰ ফালে এই ঘটনা তেওঁৰ লগত ঘটিছিলে যেতিয়া তেওঁ এখন অন্ধ স্কুলত পঢ়ি আছিলে তেওঁ মেট্ৰিক তাৰ পৰাই পাছ কৰিছে আৰু তেওঁ তেতিয়া ক্লাছ 9ত আছিলে আৰু তেওঁৰ মানে ৰুমটো তিনিজনীয়া শ্বেয়াৰিং আছিলে আৰু দুগৰাকী বান্ধৱীৰ লগত তেওঁ ৰুম শ্বেয়াৰ কৰে তেওঁলোকৰ বান্ধৱী আৰু বন্ধু কিজনীও যিসকল হোষ্টেলত থাকে তেওঁলোকে প্ৰায়ে কথা পাতিলে এটা কথা ওলায় যে প্ৰত্যেক সপ্তাহৰ শনিবাৰ আৰু মঙ্গলবাৰে তেওঁলোকে এগৰাকী মাইকী মানুহৰ কৰুণ কান্দোনৰ মানে ধ্বনি শুনা পায় নিশা প্ৰায় 12:30 মান বজাত তেওঁলোকে শুনা পায় সুনিতাই কিন্তু তেতিয়ালৈকে কেতিয়াও শুনা নাছিলে আৰু এই কথাবোৰ যেতিয়াই মানে আলোচনা হয় তেতিয়া সুনিতাই মানে লগৰ কিগৰাকীক কয় যে তহঁতে বিৰাট ভয় কৰ আৰু তহঁতৰ এই ভয়টোৰ কাৰণে আচলতে তহঁতে এনেকুৱা শব্দবোৰ শুনা পাও
এইটো সম্ভৱেই নহয় আৰু কেতিয়াবা কাৰোবাৰ ঘৰত কিবা এটা হ'ব পাৰে নিশাৰ সময়ত বৰ দূৰৰ পৰা কিছুমান শব্দ ভাহি আহে যেতিয়া গোটেই পৃথিৱীখন নিতাল মাৰি থাকে গতিকে হয়তো চাগে কেতিয়াবা শুনিছ তাকে তহঁতে সদায় শুনো বুলি ভাব আৰু শনিবাৰ মঙ্গলবাৰটোতো কোনো কথাই নাই এইটো একেবাৰে মই বিশ্বাস নকৰোঁ গতিকে সুনিতাক লাহে লাহে মানুহবোৰে কথাবোৰ নোকোৱা হ'ল যিহেতু তাই বিশ্বাস নকৰে তাই বিৰাটেই বেছি প্ৰেক্টিকেল ছোৱালীজনী কিন্তু এদিনাখনৰ কথা সেইদিনা সুনিতাই ভাত পানী খাই উঠি নিশা প্ৰায় 11 মান বজাত বিছনাত ইকাটি কৰি আছে তাই টোপনি অহা নাই আৰু তেনেদৰে সময় পাৰ হৈ 12:10 হৈছে আৰু তেতিয়া সুনিতাই যেহেতু টোপনি ধৰা নাই ইকাটি কৰি বিছনাত শুই আছে তেতিয়া তাই দূৰৰ পৰা এগৰাকী মাইকী মানুহৰ কৰুণ কান্দোনৰ ধ্বনি শুনা পাইছে তাই প্ৰথমে ভাবিলে যে যেহেতু লগৰ কিজনীৰ লগত তাই কথা পাতি থাকে গতিকে হয়তো চাগে তাইৰ অৱচেতন মনে সেই কথাবোৰকে শব্দৰ আকাৰে তাইক শুনুৱাইছে গতিকে তাই কথাটো মন নিদিবলৈ বৰ চেষ্টা কৰিলে তাই আকৌ ইটুকাটি হৈ শুবলৈ চেষ্টা কৰিলে কিন্তু তাৰ পিছত তাই অনুভৱ কৰিছে সেই কৰুণ কান্দোনৰ স্বৰ সেই ধ্বনি যেন লাহে লাহে তাইৰ ওচৰ চাপি আহিছে আৰু হোষ্টেলৰ তাইৰ ৰুমৰ একেবাৰে কাষতে কোনোবাই বৰ মানে কৰুণভাৱে ইনাই বিনাই কান্দি আছে বৰ যেন কষ্ট পাইছে নিজৰ যেন প্ৰিয়জনক হেৰুৱাই কোনোবাই কান্দিছে তেনেকুৱা এটা ধ্বনি তাই শুনা পাইছে তাই ইমানেই অস্বস্তি পালে যে বিছনাৰ পৰা উঠি বহি তাই ঘড়ীটো চাইছে সময় তেতিয়া 12:10 তাৰপিছত তাই 1-2 ছেকেণ্ড তাতেই অপেক্ষা কৰিলে কিজানি শব্দটো নাইকিয়া হয় পিছে তাৰ পিছতো যেতিয়া মানে অবিচ্ছিন্নভাৱে সেই শব্দটো তাই শুনি থাকিলে তেতিয়া কাষতে শুই থকা ৰুমমেট দুগৰাকীক তাই উঠাই সুধিলে তহঁতে শুনিছ নেকি এই শব্দ তেতিয়া লগৰ কিগৰাকীয়ে এটাই উত্তৰ দিলে যে এই শব্দ আমাৰ কাৰণে একেবাৰে সাধাৰণ আমি প্ৰত্যেক শনিবাৰে আৰু মঙ্গলবাৰে শুনা পাওঁ আৰু তই যদি পাহৰি গৈছ তোক মনত পেলাই দিওঁ আজিও শনিবাৰেই হয় সেই কথা শুনাৰ পিছত সুনিতাৰ গাটো শিয়ৰি গ'ল মানে জিকাৰ খাই উঠিলে যে সদায় যিটো কথা লগৰ কিগৰাকীয়ে কৈ আছিলে আজি তাই নিজ কাণেৰে শুনা পাইছে আৰু সুনিতাই লিখিছে যে যেহেতু তেওঁলোক দৃষ্টিহীন গতিকে ভগৱানে তেওঁলোকৰ কাণকেইখন আৰু বেছি মানে সাধাৰণ মানুহতকৈ আমাৰ নিচিনা মানুহতকৈ আৰু বেছি শক্তিশালী বনাইছে তেওঁলোকে বহু দূৰৰ শব্দ শুনা পায় গতিকে সেই কান্দোন যে এগৰাকী মহিলাৰ কান্দোন সেইটো একদম ধুৰুপ তাত কোনো মানে হেৰি নাই আৰু সুনিতাৰ বাকি দুগৰাকী ৰুমমেটেও স্পষ্ট সেই কান্দোন শুনা পাইছে সেই গোটেই নিশাটো সুনিতাহঁতে মানে উজাগৰি কটালে সেই শব্দ শুনাৰ পিছত আৰু সুনিতা শুব নোৱাৰিলে পিছদিনাখন দেওবাৰ আছিলে ৰাতিপুৱাই সকলোৱে নিজৰ ঘৰলৈ ফোন কৰে তেওঁলোকৰ এটা লেণ্ডলাইন আছিলে তেওঁলোকে প্ৰত্যেকজনে সময় পায় আৰু ঘৰলৈ ফোন কৰা সুবিধা পায় সুনিতাই ফোন কৰি মাক দেউতাকক ক'লে কথাটো মাক দেউতাকে তেতিয়া ক'লে যে লগৰখিনিয়ে কৈ থাকে কাৰণে তই চাগে শুনা পাইছ সেই বুলি কথাটো পাতলাই দিলে সুনিতাও যেতিয়া দিনৰ ভাগত তাইও কথাটো ইমান গুৰুত্ব নিদিলে সেইদিনাখন পাৰ হৈ গ'ল দেওবাৰে তাই একো শুনা নাই একো নাই তাৰ পিছদিনাখনৰ পৰা তাইৰ ৰুমমেট গৰাকীৰ গাটো অলপ বেয়া মানে তাই পেটে বিষাইছে নে আৰু জ্বৰো উঠিছে গতিকে সুনিতাহঁতে ভাত পানী খাই উঠিছে বাচন বৰ্তনবোৰ নিজেই ধুব লাগে ৰুমমেট গৰাকীক সুনিতাই বাচন ধুবলৈ দিয়া নাই তাইৰ বাচনখিনি সুনিতাই ধুই আছে দেওবাৰে নিশাও সুনিতাই ধুলে সোমবাৰে ধুলে আৰু মঙ্গলবাৰেও নিশা 9:30 মান বজাত তেওঁলোকে ভাত পানী খাই উঠিছে আৰু তাৰপিছত সুনিতাই গোটেইখিনি বাচন সামৰি নি তেওঁলোকৰ পিছফালে থকা ঠাইটুকুৰত কলপাৰত বহি লৈ বাচন ধুই আছে সুনিতাই বাচন ধুই থাকোঁতে তেতিয়া অনুভৱ কৰিছে তেওঁৰ পিছফালে যেন কোনোবা থিয় হৈ আছে তেতিয়া সুনিতাই এপাকত কোন বুলি সুধিলে কোনেও মাত দিয়া নাই তাৰপিছত পিছলৈ ঘূৰি চোৱা নিচিনাও কৰিলে দেখা নাপায় যদিও কিবা অনুভৱ কৰে নেকি তেতিয়া তাই অনুভৱ কৰিছে যে কোনো নাই মানে তেজমোহৰ মানুহটো কোনো নাই তাৰপিছত আকৌ সুনিতা বাচন ধোৱাত ব্যস্ত তাৰপিছত আকৌ তাইৰ অনুভৱ হৈছে যে কোনোবা তাইৰ একেবাৰে কাষতে থিয় হৈ আছে পিছফালে তেতিয়া সুনিতাই ক'লে তহঁতে মোক ভয় খুৱাবৰ কাৰণে এইবোৰ কৰি থাকিব নালাগে মোৰ ভয় নালাগে সেই বুলি কয় তাই আকৌ বাচন ধোৱাত ব্যস্ত হ'ল এইবাৰ যিজন মানে থিয় হৈ আছিলে তেওঁ সুনিতাৰ পিঠিখনত তেওঁৰ হাতখন থৈছে আৰু সেই হাতখন মানে একদম হিম চেঁচা বুলি কয় যে বৰফ যেন হাতৰ আকাৰত কোনোবাই সুনিতাৰ মানে পিঠিখনত থৈছে সুনিতা একদম মানে জিকাৰ খাই উঠিলে কি লাগিলে বুলি তাৰপিছত সুনিতাই সাহ কৰি নিজৰ সোঁ হাতখন পিছফাললৈ দি চুবলৈ চেষ্টা কৰিছে যে কি বস্তু এইটো আৰু তেতিয়া সুনিতাই অনুভৱ কৰিছে এখন হাত আৰু সেই হাতখন বিৰাট বেছি চেঁচা হাতখন মানে একদম
ক্ষীণ যেন অকল হাৰ্ডিহে আছে, মাংস একেবাৰে নাই। আৰু সেই হাতখন ধৰি ওপৰলৈ চুই চাই দেখিছে আঙুলিকেইটাৰ পৰা মানে বিজলোৱা কিবা যেন ওলাই আছে। আৰু তাৰপিছত সুনীতাই মানে গোন্ধ পাইছে, কেঁচা তেজৰ গোন্ধ, বিৰাট মানে একদম তেজৰ যিটো এটা নাকত লগা গোন্ধ থাকে, সেই গোন্ধটো সুনীতাই পাইছে। আৰু সেই গোন্ধটো পোৱাৰ লগে লগে তাই এটা বিৰাট মানে ভয়ত বিকট এটা চিঞৰ মাৰি তাইৰ হাতত থকা বাচনখিনি তাইৰ হাতৰ পৰা পৰি গৈছে। আৰু তাই চিঞৰ লগতে বাচনৰ শব্দ শুনি সকলোখিনি তাইৰ ওচৰলৈ আহিছে। আৰু আহি পোৱাৰ পাছত তাই সকলোকে যেতিয়া দেখিছে, তাই মানে তেতিয়া যেন মূৰ্ছা গৈছে, তেনেদৰে থিতাতে বহি পৰিছে। তাৰপিছত সকলোৱে তাইক উঠাই মেলি ৰুমলৈ লৈ গ'ল। কি হ'ল বুলি সুধিছে। আৰু তাৰপিছত সুনীতাই গোটেইখিনি কথা ক'লে। তেতিয়া 2-4গৰাকীয়ে তাইৰ কথা বিশ্বাস কৰিছে, কিন্তু বাকী 2-4গৰাকীয়ে তেতিয়া তাইক তাচ্ছিল্য কৰি কৈছে যে তই আমি ক'লেতো বিশ্বাস নকৰে, এতিয়া তই কোৱা কথাটো আমি কিয় বিশ্বাস কৰিম, সেই বুলি কথাটো পাতলাই দিলে। সুনীতাৰ অলপ বেয়াও লাগিলে। আৰু সেই দিনাখনো মঙ্গলবাৰ আছিলে। তাৰপিছত প্ৰায় 4 দিনমান সুনীতা বিচনাৰ পৰা উঠিব পৰা নাই। তাইৰ বিৰাট বেছি জ্বৰ, একদম গা বেয়া, তাই ক্লাছো কৰিব পৰা নাই। আৰু ৰুমমেট দুগৰাকীয়ে বৰ শুশ্ৰূষা কৰিলে ছোৱালীজনীৰ। তাৰপিছত লাহে লাহে সুনীতাৰ গা ভাল হ'ল। আৰু মানে এই ঘটনাটো তাৰ পিছত আৰু কেতিয়াও পুনৰাবৃত্তি নহ'ল। কিন্তু তাৰ পিছতো বহুদিন সুনীতাহঁতে শনিবাৰ আৰু মঙ্গলবাৰে সেই কৰুণ কান্দোনৰ ধ্বনি শুনা পায়। এতিয়াতো আপোনালোকে ইতিমধ্যে শুনিছেই সুনীতাই BA পঢ়ি আছে, ডিগ্ৰী পঢ়ি আছে। গতিকে এই ঘটনা ঘটা বহু বছৰ হ'ল, কিন্তু এই ঘটনাৰ যি এক প্ৰভাৱ, সেই প্ৰভাৱ এতিয়াও সুনীতাৰ মনত একদম জল পটপট। বৰ আচৰিত ধৰণৰ ঘটনা এটা আজি পঢ়িলোঁ, আপোনালোকৰ মাজত বিলাই দিলোঁ। লগতে এটা অনুৰোধ, সুনীতাই ভইচ নোট পঠিয়াইছে। মোক বহুতে মেছেজ কৰি সোধে যে ভইচ নোট পঠিয়াব পাৰিম নে নোৱাৰিম। সুনীতাই যদি ভইচ নোট পঠোৱাৰ উপৰিও, তেওঁ চকুৰে দেখা নাপায় বুলি ইতিমধ্যে কৈছেই, ভইচ নোট পঠোৱাৰ উপৰিও শুদ্ধ অসমীয়াত লিখি পঠিয়াব পাৰিছে, আপোনালোককো মই অনুৰোধ কৰিম যাতে আপোনালোকেও লিখি পঠিয়ায়। অভিজ্ঞতাবোৰ লিখি পঠিয়ালে পঢ়িবলৈ সহজ হয়। আৰু লিখাটো বহুতে ইংৰাজীতে অসমীয়া লিখি পঠিয়ায়, গতিকে সেইটো বাৰু ঠিকে আছে। তাৰপিছত মই আকৌ তাক সজাই পৰাই ক'বলৈ অলপ সময় লাগে। সেয়েহে অনুৰোধ কৰিছোঁ, মই যিহেতু ইমানখিনি কষ্ট কৰিছোঁ, আপোনালোকেও যাতে অলপ কষ্ট কৰি আপোনালোকৰ মানে অভিজ্ঞতাটো মোলৈ লিখি পঠিয়ায়। আকৌ এবাৰ সুনীতাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সুনীতাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ। অসমত আছোঁ ইতিমধ্যে গম পাইছে। বৰ্তমান আছোঁ মোৰ ঘৰ কাৰ্বি আংলঙৰ হাওৰাঘাটত। 2 দিনমানৰ পিছত নগাঁৱলৈ যাম, তাৰপিছত গুৱাহাটী যোৱাৰো এটা প্লেন আছে। অসমত থাকিম। গতিকে আপোনালোকে যদি ভাবি আছিলে মোক লগ কৰিম বুলি, কাৰণ মাজতে মই গৈছিলোঁ গোৱালপাৰাৰ পৰা অহাৰ পিছত ভিডিঅ' দিয়া, সেই ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছে যে কিয় নক'লে, ক'ত আছে গোৱালপাৰাত, লগ পাব পাৰিলোহেঁতেন, বহুত কমেণ্ট পাইছোঁ। গতিকে অসমত আছোঁ বুলি জনাইছোঁ। আপোনালোক যদি ওচৰে পাজৰে আছে জনাব, লগ পাম, লগ পাই ভাল লাগিব। আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।